নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যে যদি আপোনালোকৰ PM কিষাণ কৃষকৰ ফালৰ পৰা যদি এনেধৰণৰ আপোনালোকৰ মেছেজ আহিছে তেনেহ'লে আপোনালোকে ফাৰ্মাৰ আইডিটো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। মোক বহুতে কমেণ্ট কৰিছে যে এইটো বিষয়ে এটা ভিডিঅ' লাগে বুলি। তো সেইকাৰণে মই বহুত দিনৰ পাছত এটা সম্পূৰ্ণকৈ ভিডিঅ' লৈ আহিছোঁ। PM কিষাণৰ কৃষকৰ যিসকলে এতিয়া 19 নম্বৰ কিস্তি পাই যোৱাৰ পিছত 20 নম্বৰ কিস্তিটোৰ কাৰণে আপোনালোকে কেনেদৰে 20 নম্বৰ কিস্তিটো পোৱাৰ আগত কি কাম কৰিব লাগিব তাৰ বিষয়ে সম্পূৰ্ণ মই এই ডিটেইলছত লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব CSC ID, নহ'লেও আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো এগ্ৰিষ্টিক বুলি এটা ছাইট আছে সেই তাৰ ID লাগিব। তো আপোনালোকৰ যদি CSC চেণ্টাৰ আছে তো CSCত আপোনালোকে লগ ইন কৰি আপোনালোকে FA বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত এই অপশ্যনটো যিটো আছে সেই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ লোড হ'ব। তো পেজটো লোড হৈ দিয়াৰ পাছত আপোনালোকৰ যিটো এগ্ৰিষ্টিক যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হয়, আপোনালোকৰ PM কিষাণৰ পাবৰ কাৰণে যিটো ফাৰ্মাৰ ID এগ্ৰিষ্টিক যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তাত ইয়াত আপোনালোকৰ মুখৰ আগত মই CSC হৈ আপোনালোকক কৰি দেখাম CSC IDত কেনেকৈ ধৰণে কৰে। তো CSC IDটো আপোনালোকে লগ ইন কৰি ল'ব, নহ'লেও আপোনালোকে ওচৰৰ দোকানত গৈ পিনি আপোনালোকে কৰিব পাৰিব। তো CSC IDটো আপোনালোকে প্ৰথম লগ ইন কৰাৰ পাছত প্ৰথম আপোনালোকৰ ইয়াত আহিব OTP, ফিংগাৰপ্ৰিণ্ট আৰু চকুৰ হৈ আপুনি কৰিব পাৰে। যদি আপোনালোকৰ আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰটো আছে তেনেহ'লে আপোনাৰ OTP ব্যৱহাৰ কৰিব। প্ৰথম আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে, আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ যিটো নম্বৰ হয় সেই নম্বৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ পিছত ছাইডত ক্লিক এটা কৰিব। ছাইডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে, আধাৰ কাৰ্ডটো উলিয়াওঁতে যিটো মোবাইল নম্বৰ আছিলে সেই নম্বৰটোত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। OTPটো আপোনালোকে নম্বৰটো ইয়াত ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত যিটো আপোনালোকৰ যিটো OTP যাব 6টা সংখ্যা, সেই OTPটো ফিল আপ কৰি আপোনালোকে ছাবমিট বাটনটোত ক্লিক কৰি দিব। ছাবমিট বাটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যিটো মোবাইল নম্বৰ আছে সেই নম্বৰটো আকৌ আপোনালোকে ইয়াত লিখি পিনি আপোনালোকে ছাইডত সেই আগৰদৰেই এটা ক্লিক কৰি দিলেই আপোনালোকে এইটো OTPটা আকৌ এটা যাব। সেই OTPটো আকৌ আপোনালোকে ভেৰিফাই কৰিব লাগিব। যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে ভিডিঅ' মই বহুত দিন দিয়া নাই, বহুত দিনৰ পাছত দিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়াহে আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তিটো পাব। তো আপোনালোকে মোবাইলত যিটো OTP যায় সেই OTPটো আকৌ ইয়াত আপোনালোকে যিদৰে গৈছে সেইধৰণে আপোনালোকে ফিল আপ কৰি ল'ব। ফিল আপ কৰি আপোনালোকে ছাবমিট বটনটো যিটো আছে, নহ'লেও আপোনালোকে ভেৰিফাই যিটো আহিব সেই ভেৰিফাই বটনটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ OTPটো ভেৰিফাই হৈ যাব। OTPটো ভেৰিফাই হৈ যোৱাৰ পিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনালোকৰ আধাৰ ভেৰিফিকেশ্যন কৰি ল'ব। আপোনালোকৰ নামটো আহি যাব। লোকেল লেংগুৱেজত আপোনালোকে লিখি ল'ব, কাৰণ অসমীয়া তাত লিখা নাথাকে আধাৰ কাৰ্ডত। তো অসমীয়াত লিখি ল'ব আপোনালোকে। আৰু আপোনালোকৰ যদি আধাৰ কাৰ্ডত যদি দেউতাকৰ নামটো থাকে তেনেহ'লে ইয়াত অট'মেটিকলি আহি যাব। যদি নাথাকে তেনেহ'লে আপোনালোকে ফুলফিল কৰি ল'ব ইয়াত আপোনালোকৰ দেউতাৰ নামটো কি হয়। তো কিছুমানৰ দেউতাকৰ নামটো আধাৰ কাৰ্ডৰ বেক চাইডে নাথাকে। আৰু যিসকল লোকৰ আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰটো নাই, তেখেতলোকে কৰিবলৈ অকণমান প্ৰব্লেম হয়, কাৰণ ফিংগাৰপ্ৰিণ্টটো কেতিয়াবা কাম নকৰে। এড্ৰেছটো আপোনালোকে সম্পূৰ্ণকৈ ইয়াত ফিল আপ কৰি চাই ল'ব। এড্ৰেছটো আপোনালোকৰ আধাৰ কাৰ্ডৰ মতে ছেইম হয়নে নহয়। আপোনালোকে ইয়াত ছেইম যদি হয় তেনেহ'লে সেইটোৱে থাকিব লাগিব, যদি নহয় আপোনালোকে চেঞ্জ কৰি ল'ব। তো তাৰপিছত এইখিনি কৰাৰ পিছত আপোনালোকে ইয়াত গাঁওখনৰ নামটো লোকেল লেংগুৱেজত লিখি দিব। লোকেল লেংগুৱেজত লিখি দিয়াৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি দিয়াৰ পিছত আপোনালোকৰ যদি এড্ৰেছটো বেলেগ হয় তেনেহ'লে আপোনালোকে চেঞ্জ কৰিব পাৰিব। যদি একেই থাকে তেনেহ'লে থাকিব দিয়ক। ইয়াত আপোনালোকে লেণ্ড ডিটেইলছটোত অনাৰ চিলেক্ট কৰিব। অনাৰ চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত বহুতে প্ৰশ্ন কৰে যে নিজৰ নামত মাটি থাকিলে হ'বনে নে আনৰ নামত থাকিলেও হয়। আপোনালোকৰ নিজৰ নামত থাকিলে মাটি বেছি ভাল, কাৰণ যিজন ব্যক্তিয়ে কৃষকৰ পইচা পায় তেখেতৰ নিজৰ নামত থাকিলে মাটি বেছি ভাল। নহ'লেও আপোনালোকে যদি নিজে পইচা পায় তেনেহ'লে দেউতাকৰ নামত মাটি থাকিলেও আপোনালোকে কৰিব পাৰিব, কিন্তু ঘৰখনৰ এজনেই কৃষকৰ পইচা পায় আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আৰু আপোনালোকৰ চাৰ্কল অফিচটো চিলেক্ট কৰিব যিটো পৰে, আৰু আপোনালোকৰ মাটিখিনি কোনডোখৰ ঠাইত আছে সেইডোখৰ আপোনালোকে যিখন গাঁৱত আছে সেই গাঁওখন আপোনালোকে ইয়াত চাৰ্চ কৰি ল'ব আপোনালোকৰ নিজৰ গাঁওখন। তো গাঁওখন চাৰ্চ কৰি পোৱাৰ পিছত আপোনালোকে চিলেক্ট কৰিব, আৰু আপোনালোকে কোনটো দাগত আপোনালোকৰ মাটি আছে সেই দাগটো আপোনালোকে ইয়াত ছাৰ্ভাৰ যিটো নম্বৰ আছে সেই ছাৰ্ভাৰ নম্বৰটো ডাক নম্বৰ হয়, সেই ডাক নম্বৰটো আপোনালোকে ইয়াত ফুলফিল কৰি দিব। যিটো আপোনালোকৰ ডাক নম্বৰ হয় সেই ডাক নম্বৰটো আপোনালোকে চাই লওক। যদি আপোনালোকে ডাক নম্বৰটো গম নাপায়, যদি খাজনা ৰচিদটো আছে তেনেহ'লে আপোনালোকে কেনেকৈ জাৱমণি কপিটো চাব পাৰিব আপোনালোকৰ ডাক নম্বৰটো। সেইটো বিষয়ে যদি ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব, তাৰ বিষয়ে মই এটা সম্পূৰ্ণ ভিডিঅ' জনাই দিম। তো আপোনালোকে ডাক নম্বৰটো ফিল আপ কৰি পিনি ছাবমিট বটনটোত ক্লিক কৰি দিব। ছাবমিট বটনটোত ক্লিক কৰি দিব, পেজটো এনেকৈ ওলাব। ইয়াত দেখিব
ইয়াত লিখা থাকিব মাই নেম ইজ নট কাৰেক্ট, মানে এইটো দাগত আপোনাৰ নামটো নাই বুলি। তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে পেজটো এনেই খোল খাব। এনেই খোল খোৱাৰ পিছত এই যিটো দেখিছে চাইবাৰ খাতা নম্বৰ, তাত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত এটা ষ্টাৰ আহিব, ষ্টাৰটোত চুই দিব। তাৰপিছত তলত এটা ডট কৰিব। ডট কৰি দিয়াৰ লগে লগে আপোনালোকৰ দেখিব আপোনালোকৰ যিটো নাম আছে সেই নামটো আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে টিকমাৰ্ক লগাব। টিকমাৰ্ক লগাই আপুনি আপোনালোকে এগ্ৰিকালচাৰ খেতি কৰে সেই মাটিখিনিত, তো খেতি কৰাটো চিলেক্ট কৰিব। চিলেক্ট কৰি দিয়াৰ পিছত তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰি দিয়াৰ পিছত আপোনালোকে গোটেইখিনি চাই ল'ব আপোনালোকৰ মাটিখিনি কিমান কি আছে, কাৰ নামত আছে সম্পূৰ্ণ দেখিব। ইয়াত এড ডিটেইলছ কৰিব। এড ডিটেইলছ কৰি দিয়াৰ পিছত আপোনালোকৰ মাটিখিনি ভেৰিফাই কৰিব লাগিব। তো তাৰ কাষতে দেখিব ভেৰিফাই লেণ্ড বুলি যিটো আছে অপশ্যন, সেই ভেৰিফাই লেণ্ডত আপোনালোকে মাটিখিনি ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ পিছত আপোনালোকে তললৈ যাব। তললৈ যোৱাৰ পিছত দেখিব আপোনালোকে গোটেইখিনি সম্পূৰ্ণকৈ চাই ল'ব। ইয়াত গোটেইকেইটা যিকেইটা টিকমাৰ্ক লগাব লাগে গোটেইকেইটা সম্পূৰ্ণকৈ টিকমাৰ্ক লগাই ল'ব। টিকমাৰ্ক লৈ পিনি আপোনালোকে দেখিব ইয়াত ছেভ বটনটো আহিব। তো আপোনালোকে ছেভ কৰি ল'ব। ছেভ কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত আকৌ আপোনালোকৰ KYC ল'ব। KYC লোৱাৰ বাবে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে বায়'মেট্ৰিক দিও কৰিব পাৰে, নহ'লে আপোনাৰ OTP দিও কৰিব পাৰে। তো আপোনালোকে মোবাইল নম্বৰ আছে যদি OTP দি কৰিব, যদি মোবাইল নম্বৰটো আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰ নাই তেনেহ'লে বায়'মেট্ৰিক দি কৰিব পাৰে। তো যদি OTP দি কৰিব বিচাৰে OTP টিকমাৰ্ক থাকিব লাগিব। টিকমাৰ্ক থকা প্ৰচেছিং কৰিব। প্ৰচেছিং কৰাৰ পিছত আপোনালোকে যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো আকৌ আপোনালোকে ফিল আপ কৰিব। ইয়াত ফিল আপ কৰি দিয়াৰ পিছত আপোনাৰ গেট OTP কৰিব পাৰে। তো এইখিনি সম্পূৰ্ণকৈ আপোনালোকে ফিল আপ কৰি ল'ব। ফিল আপ কৰি লোৱাৰ পিছত আপোনালোকে যিটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত আপোনালোকে এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰি লোৱাৰ পিছত যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি কিবা বুজি পোৱাত অসুবিধা থাকে, যদি আপোনালোকৰ কৰিবলগীয়া আছে কৰিব পৰা নাই তেনেহ'লে মোক কমেণ্ট কৰিব। মোক কমেণ্ট বক্সত আপোনালোকৰ যদি কৰিবলগীয়া আছে কাৰোবাৰ তেনেহ'লে মোক দিব, মই কৰি দিম আপোনালোকৰ। তো আপোনালোকে এইটো গেট OTPত কৰি দিয়াৰ পিছত যিটো OTP যাব সেই OTPটো ইয়াত ফুলফিল কৰি ল'ব। ফুলফিল কৰি লোৱাৰ পিছত আপোনালোকে তলত দেখিব, তললৈ স্ক্ৰল কৰিব, মানে যিটো ছাবমিট বটন থাকিব সেইটো প্ৰচেছিং কৰিব লাগিব। যদি কাৰোবাৰ কৃষকৰ কিবা প্ৰব্লেম হৈ আছে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব। কমেণ্ট কৰি দিয়াৰ পিছত মই আপোনালোকে যিমানখিনি পাৰোঁ সহায় কৰিব বিচাৰিম। যিটো কৃষকৰ আপোনালোকৰ পইচা পোৱা নাই বা কিছুমানৰ কৃষকৰ KYC হোৱা নাই বা কিছুমানৰ মানে পইচা পাইছিলে মাজতে পোৱা নাই এতিয়া, সেইখিনি সকলোখিনি মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু যদি কিবা প্ৰব্লেম থাকে মই আপোনালোকক সহায় কৰিবলৈ বিচাৰিম, মানে সহায় কৰিম। তো আপোনালোকে এইটো যিটো OTP থাকিব সেই OTPটো আপোনালোকে অকণমান টাইম লয়, কাৰণ আধাৰ চাইবাৰটো অকণমান কেতিয়াবা প্ৰব্লেম থাকে কাৰণে অলপ দেৰি হয়। তো আপোনালোকে একো কৰিব নালাগে, বেক হৈ নিদিব। তো আপোনালোকে যিটো OTP আহে OTPটো ইয়াত ফিল কৰিহে আপোনালোকে যাব। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তো ইয়াত আপোনালোকে OTPটো ফিল আপ কৰি দিয়াৰ পাছত ছাবমিট বটনটো ক্লিক কৰিব। যদি আপুনি CSC চেণ্টাৰৰ ফালৰ পৰা কৰি আছে তেনেহ'লে এটা পে'মেণ্ট কাটিব লাগিব, সৰু পে'মেণ্ট। সেই সৰু পে'মেণ্টটো আপোনালোকে আপোনালোকৰ যিটো মানে CSC ID যিটো পাছৱৰ্ড থাকে সেই পাছৱৰ্ডটো আপোনালোকে মাৰি দিব, বা গভৰ্ণমেণ্টৰ যিটো ID দিয়ে সেই আইডিটোত আপোনালোকৰ পইচা পে' কৰিবলৈ কোনো প্ৰয়োজন নালাগে। CSC ID ফালৰ পৰা কৰিলেহে পইচা দিব লাগিব। তো CSC ID ফালৰ পৰা যিটো পইচা কাটে সেইটো পইচাটো আপোনালোকে ইয়াত CSC ID ফালৰ পৰা যিটো পিং আছে সেইটো পিংটো মাৰি ল'ব। ইয়াত আপোনালোকৰ আইডিটো আহি যাব। সেই কাগজখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব। প্ৰিণ্ট কৰি ৰখাৰ পিছত আপোনালোকে যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID আপোনালোকৰ পাব সেইটো আপোনালোকে ৰাখি থ'ব, কাৰণ সেইটো আপোনালোকৰ পিছত প্ৰয়োজন হ'ব। তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল। যদি ভিডিঅ'টো চাই যদি আপোনালোকে এইটো কাম কৰিব পাৰিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ বাবে ইমানেই। থেংক ইউ ফৰ ৱাচিং।